আজিৰ এই ভিডিঅ'টোত মাইক্ৰ অৰ্গানিজম অৰ্থাৎ অনুজীৱ মিত্ৰ আৰু শত্ৰু ঠিক আছে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম অৰ্থাৎ অনুজীৱৰ বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টো ক্লাছ 8 ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা সকলৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে ইগনোৰ নকৰিবা ধুনিয়াকে ভিডিঅ'টো শেষলৈকে চাই যাবা ঠিক আছে আৰু যদি হে ইম্পৰ্টেন্ট বুলি ভাবা তোমালোকে ভিডিঅ'টো লাইক কৰি দিবলে নাপাহৰিবা এতিয়া চোৱা সাধাৰণতে চকুৰে মনিব নোৱাৰা কিছুমান জীৱ আমাৰ চাৰিওফালে আছে এইবোৰক মাইক্ৰ অৰ্গানিজমছ অৰ্থাৎ অনুজীৱ বুলি কোৱা হয় অৰ্থাৎ কিছুমান এনেকুৱা ধৰণৰ জীৱ আছে যিবোৰ আমি খালি চকুৰে দেখা নাপাও সেই যিবোৰ খালি চকুৰে দেখা নোপোৱা জীৱ আছে সেইবোৰকে অনুজীৱ বুলি কোৱা হয় আৰু এই অনুজীৱবোৰক অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা আমি অতি সহজতে চাব পাৰো বা দেখা পাব পাৰো আৰু এই যিবোৰ অনুজীৱ আছে এই অনুজীৱবোৰক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে সেই ভাগকেইটা হৈছে ব্যাকটেৰিয়া ভেকুৰ প্ৰটোজোৱা আৰু কিছুমান খেলাই ঠিক আছে যে অনুজীৱ কাক গলে গম পালা যে কিছুমান কি আছে এনেকুৱা ধৰণৰ জীৱ আমাৰ চাৰিওফালে আছে যিবোৰ আমি খালি চকুৰে যদি চাও ঠিক আছে নৰমালি যদি আমি চাও আমি দেখিবলৈ নাপাও ঠিক আছে সেইবোৰ কি বুলি কোৱা হয় অনুজীৱ বুলি কোৱা হয় আৰু সেই অনুজীৱবোৰ আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰো আৰু সেই অনুজীৱবোৰকে চাৰিটা শ্ৰেণীত ভাগ কৰিছে ভাগকেইটা হৈছে ব্যাকটেৰিয়া ভেকুৰ প্ৰটোজোৱা আৰু কিছুমান খেলাই বা সমগ্ৰ খেলাই বুলিও তোমালোকে ক'ব পাৰা ইয়াৰ পৰা এটা কোৱেশ্চন আহে পৰীক্ষাত যে অনুজীৱবোৰক কেইটা ভাগত ভাগ কৰা হৈছে ঠিক আছে তো অনুজীৱবোৰক কেইটা ভাগত ভাগ কৰা হৈছে অনুজীৱবোৰক ভাগ কৰা হৈছে চাৰিটা ভাগত সেই কেইটা কি সেই কেইটা হৈছে ব্যাকটেৰিয়া ভেকুৰ প্ৰটোজোৱা আৰু খেলাই ঠিক আছে কেতিয়াবা পৰীক্ষাত এনে ধৰণেও দিয়ে যে অনুজীৱৰ ভাগবোৰ হৈছে ইয়াতে অপচনত এটা দিব ব্যাকটেৰিয়া ভেকুৰ প্ৰটোজোৱা আৰু খেলাই নেক্সট সেকেন্ড অপচন দিব ঠিক আছে ইয়াৰ ভিতৰত কোনোবাটো তাত দিয়া নাথাকে ঠিক আছে অপচনটো 3 নম্বৰৰ তেনেকে অপচন দিব যেটো কাৰেক্ট অপচন হয় এটো বিচাৰিবলৈ দিব গতিকে এইটো তোমালোকে মনত ৰাখিব লাগিব অনুজীৱৰ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে চাৰিটা শ্ৰেণীত কি সেয়াও তোমালোকে মনত ৰাখিব লাগিব কাৰণ পৰীক্ষাত কেতিয়াবা তেনেকৈ প্ৰশ্ন দি দিয়ে অপচনবোৰ দিয়া থাকিব ঠিক আছে চাৰিটা দিয়া থাকিব তাৰ ভিতৰত যেটো সেকেন্ড অপচন তাত ইয়াৰে তিনিটা দিব এটা বেলেগ কিবা এটা লিখি দিব ঠিক আছে গতিকে এইখিনি তোমালোকে মনত ৰাখিবই লাগিব নেক্সট ওয়া ভাইৰাছবোৰকো অনুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখা পোৱা যায় ঠিক আছে যিবোৰ ভাইৰাছ আছে যেনে COVID-19 হয়নে এনেকুৱা ধৰণৰ কিছুমান ভাইৰাছ আছে যিবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখিবলৈ পোৱা যায় আৰু ইহতে আশ্ৰয়দাতা কোষৰ ভিতৰতে ইহতৰ প্ৰজনন সম্ভৱ হয় এই আশ্ৰয়দাতাবোৰ ব্যাকটেৰিয়া উদ্ভিদ অথবা প্ৰাণীও হ'ব পাৰে সাধাৰণতে হোৱা ইনফ্লুৱেঞ্জা যাক আমি ফ্লু বুলিও কওঁ বা চৰ্দি জ্বৰ কাহ আদি যিবোৰ আমাৰ বেমাৰ হয় সেইবোৰ কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰাই হয় ঠিক একে ধৰণে পলিঅ বসন্ত আদিৰ দৰে যিবোৰ গুৰুতৰ ৰোগ আছে ঠিক আছে সেই ৰোগ অৰ্থাৎ সেই বেমাৰসমূহ ভাইৰাছৰ দ্বাৰাই হয় গ্ৰহণী আৰু মেলেৰিয়াৰ ৰোগ প্ৰটোজোৱাৰ দ্বাৰা হয় আনহাতে সন্নিপাত অৰ্থাৎ টাইফয়েড আৰু যক্ষ্মা ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা ৰোগ তে মনত ৰাখিবা যে যিবোৰ ভাইৰাছ আছে ঠিক আছে সেই ভাইৰাছবোৰকো আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখিবলৈ পাৰো আমি যদি খালি চকুৰে চাও আমি দেখা নাপাও আশ্ৰয়দাতা কোষৰ ভিতৰতে ইহতৰ প্ৰজনন সম্ভৱ হয় অৰ্থাৎ ইহতৰ কোষৰ প্ৰয়োজন হয় যেনে আমাৰ মানুহৰ দেহত বা আন প্ৰাণীৰ দেহত বা উদ্ভিদৰ দেহত ইহতৰ কি হয় প্ৰজনন সম্ভৱ হয় আৰু সেই যিবোৰ আশ্ৰয়দাতা ব্যাকটেৰিয়া উদ্ভিদ অথবা কি হ'ব পাৰে আশ্ৰয়দাতাবোৰ প্ৰাণীও হ'ব পাৰে আমাৰ যিবোৰ সাধাৰণতে ৰোগ হয় যেনে ইনফ্লুৱেঞ্জা চৰ্দি জ্বৰ কাহ এইবোৰ কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় তো পৰীক্ষাত কেতিয়াবা আহে যে চৰ্দি জ্বৰ বা কাহ আদিবোৰ কিহৰ দ্বাৰা হোৱা ৰোগ আদিবোৰ হৈছে ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ ঠিক একে ধৰণে পলিঅ ঠিক আছে পলিঅ আৰু যিবোৰ বসন্ত ৰোগ আছে এই আদিৰ দৰে যিবোৰ গুৰুতৰ ৰোগ আছে এইসমূহ কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰাই হয় বা কিটা পৰীক্ষাত আহে যে বসন্ত ৰোগ কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা এনেকুৱা ধৰণৰ অপচন বিলাক মানুহক দিয়াই থাকে যেনে ভাইৰাছৰ দ্বাৰা প্ৰটোজোৱাৰ দ্বাৰা এনেকুৱা ধৰণৰ ঠিক আছে ব্যাকটেৰিয়াৰ দ্বাৰা এনেকুৱা ধৰণৰ অপচনবোৰ দিয়া থাকে যেটো কাৰেক্ট অপচন হয় এইটো আমাক বিচাৰিবলৈ দিয়ে মনত ৰাখিবা বসন্ত পলিঅ আদিৰ দৰে যিবোৰ ৰোগ আছে এইবোৰ ভাইৰাছৰ দ্বাৰা হয় একে ধৰণে যেটো গ্ৰহণী ৰোগ আছে আৰু যে মেলেৰিয়া ৰোগ আছে এই মেলেৰিয়া ৰোগ কি হয় প্ৰটোজোৱাৰ দ্বাৰা হয় আৰু সন্নিপাত আৰু যক্ষ্মা ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা ৰোগ
এতিয়া নেক্সট চোৱা অনুজীৱসমূহ ক'ত বাস কৰে ঠিক আছে অনুজীৱসমূহ ক'ত বাস কৰে অনুজীৱসমূহ চোৱা কেতিয়াবা পৰীক্ষাত আহে যে অনুজীৱসমূহ এককোষী নে বহুকোষী ঠিক আছে এনেকৈ কোৱেশ্চনটো দি দিয়ে যে অনুজীৱসমূহ এককোষী নে বহুকোষী তো মনত ৰাখিব লাগিব যে অনুজীৱসমূহ কি হয় এককোষী হ'ব পাৰে অথবা বহুকোষীও হ'ব পাৰে ঠিক আছে তো চোৱা অনুজীৱসমূহ এককোষী হ'ব পাৰে যেনে ব্যাকটেৰিয়া কিছুমান শেলাই প্ৰটোজোৱা ঠিক আছে এইবোৰ হৈছে এককোষী আৰু কিছুমান কি হ'ব পাৰে বহুকোষীও হ'ব পাৰে যেনে এমিবা শেলাই ভেকুৰ ঠিক আছে এইবোৰ কি হয় বহুকোষী ইহঁতে বৰফাবৃত পৰিৱেশৰ পৰা গৰম পানীৰ উহলৈ আৰু মৰুভূমিৰ পৰা আৰ্দ্ৰভূমিলৈ সকলো পৰিৱেশতে তিষ্ঠি থাকিব পাৰে ঠিক আছে মানুহৰ উপৰিও আন প্ৰাণীসমূহৰ শৰীৰতো ইহঁতক পোৱা যায় আমাৰ মানুহৰ দেহতো কি থাকে অনুজীৱসমূহ আছে হয়নে যিবোৰ অনুজীৱই আমাৰ অনুজীৱ বহুতো কি আছে উপকাৰী অনুজীৱ আছে আৰু বহুতো অপকাৰী অনুজীৱ আছে গতিকে আমাৰ মানুহৰ দেহতো কি থাকে বহুতো অনুজীৱ থাকে যিবোৰ আমি দেখা নাপাওঁ এই যিবোৰ অনুজীৱ আছে এইবোৰ এককোষী হ'ব পাৰে বহুকোষী হ'ব পাৰে আৰু সেইবোৰ যিকোনো ঠাইতে যেনে বৰফাবৃত পৰিৱেশৰ পৰা গৰম পানীৰ উহলৈ যেনে মৰুভূমিৰ পৰা আৰ্দ্ৰভূমিলৈ সকলো পৰিৱেশতে অনুজীৱ তিষ্ঠি থাকিব পাৰে অৰ্থাৎ সিহঁতে তাত থাকিব পাৰে ঠিক আছে নেক্সট চোৱা কিছুমান অনুজীৱ আন অনুজীৱৰ গাত বৃদ্ধি পায় আনহাতে আন কিছুমান মুক্তভাৱে থাকে এমিবা নামৰ অনুজীৱই গাই গুটিয়াকৈ থাকিব পাৰে কিন্তু ভেকুৰ আৰু ব্যাকটেৰিয়াসমূহ সংঘবদ্ধ হৈ থাকে এতিয়া চোৱা মিত্ৰ অনুজীৱ কোনবোৰ মিত্ৰ অনুজীৱ অৰ্থাৎ মিত্ৰ মানে চোৱা মিত্ৰ মানে হৈছে উপকাৰী অনুজীৱৰ কথা ইয়াতে কোৱা হৈছে উপকাৰী অনুজীৱ কোনবোৰ ঠিক আছে যেনে অনুজীৱবোৰ বহুতো কামত ব্যৱহাৰ কৰা হয় যেনে দৈ পাউৰুটি আৰু কেক প্ৰস্তুতকৰণত ইহঁতক ব্যৱহাৰ কৰা হয় অতীজৰ পৰা পুৰা প্ৰস্তুতকৰণত অনুজীৱক ব্যৱহাৰ কৰি অহা হৈছে দৈত বহুতো অনুজীৱ থাকে এইবোৰৰ ভিতৰত লেক্টোবেচিলাছ অনুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে গাখীৰত মিহলি হৈ ই সংখ্যাত বাঢ়ি যায় আৰু গাখীৰক দৈলৈ পৰিৱৰ্তিত কৰে তো এই মিত্ৰ অনুজীৱ মানে হৈছে মই এবাৰ ৰিপিট কৰি কৈছো মিত্ৰ অনুজীৱ মানে হৈছে উপকাৰী অনুজীৱৰ কথা কৈছে যিবোৰে আমাৰ উপকাৰ কৰে তো অনুজীৱবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰো যেনে দৈ বনাবলৈ আমাক অনুজীৱৰ প্ৰয়োজন হয় কেনেকৈ চোৱা দৈটো এনে থৈ দিলে গাখীৰটো আমি এনে থৈ দিলে কি হয় দৈলৈ পৰিৱৰ্তন হয় কিন্তু তোমালোকে চাবাচোন তোমালোকে যদি কেতিয়াবা লক্ষ্য কৰা বা তোমালোকে কৰি চাব পাৰা যে দৈ আগতে বনাই থোৱা দৈত যদি তোমালোকে নতুনকৈ গাখীৰ দি দিয়া সেইখিনি কি হয় অতি সোনকালে দৈলৈ পৰিৱৰ্তন হৈ যায় ঠিক আছে কিহৰ কাৰণে হৈ যায় কাৰণ এই আগৰ দৈখিনিত যিখিনি লেক্টোবেচিলাছ অনুজীৱ আছে সেই অনুজীৱখিনি কি হয় তাৰ অনুজীৱৰ সংখ্যা বাঢ়ি যায় বাঢ়ি যোৱাৰ ফলত নতুনকৈ যিখিনি গাখীৰ দিয়ে সেইখিনি অতি সহজে বা অতি সোনকালে কি হয় দৈলৈ পৰিৱৰ্তিত হয় গতিকে পৰীক্ষাত কোৱেশ্চন এইটো বেছিকৈ আহি থাকে এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় এইটো মনত ৰাখিব লাগিব ঠিক আছে কোনবিধ অনুজীৱই গাখীৰক দৈলৈ পৰিৱৰ্তিত হোৱাত সহায় কৰে প্ৰায় পৰীক্ষাত এইটো কোৱেশ্চন আহি থাকে তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰ চাবা তাৰ পৰা তোমালোকৰ এই কোৱেশ্চনটো অহা দেখিবলৈ পাবা তো মনত ৰাখিবা লেক্টোবেচিলাছ নামৰ যিবিধ অনুজীৱ আছে এই অনুজীৱবিধে গাখীৰক দৈ হোৱাত সহায় কৰে ইয়াৰ উপৰিও পাউৰুটি কেক আদি প্ৰস্তুতকৰণতো ইহঁতক ব্যৱহাৰ কৰা হয় আৰু মনত ৰাখিবা খুৰা প্ৰস্তুত কৰিবলৈও অনুজীৱক ব্যৱহাৰ কৰি অহা হৈছে অতীজৰে পৰা অৰ্থাৎ বহুত আগৰে পৰাই খুৰা প্ৰস্তুত কৰিবৰ বাবে অনুজীৱক ব্যৱহাৰ কৰি অহা হৈছে এতিয়া নেক্সট চোৱা চেনি খুৰালৈ ৰূপান্তৰিত কৰা যিটো প্ৰক্ৰিয়া তাক কি বুলি কোৱা হয় তো চেনি খুৰালৈ ৰূপান্তৰিত কৰা যিটো প্ৰক্ৰিয়া তাক কিণবন প্ৰক্ৰিয়া বোলা হয় ঠিক আছে ইংলিছত যাক ফাৰ্মেন্টেশন বুলি কোৱা হয় আৰু এই কিণবন কোনে আৱিষ্কাৰ কৰিছিল পৰীক্ষাত প্ৰায় কোৱেশ্চন আহি থাকে কোনে কি আৱিষ্কাৰ কৰিছিল হয়নে তো কিণবন কোনে আৱিষ্কাৰ কৰিছিল কিণবন আৱিষ্কাৰ কৰিছিলে লুই পেষ্টিয়ৰে কেতিয়া আৱিষ্কাৰ কৰিছিলে 1857 চনত কিণবন প্ৰস্তুত কৰিছিল আৰু কিণবন কাক বোলে চেনি খুৰালৈ যিটো ৰূপান্তৰ কৰা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় কিণবন বুলি কোৱা হয় তো মনত ৰাখিবা নেক্সট ওয়ান যিবোৰ ৰোগৰে বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা জন্মায় তেনে ঔষধবোৰক এন্টিবায়োটিক বোলা হয় স্ট্ৰেপ্টোমাইচিন টেট্ৰাসাইক্লিন আৰু এৰিথ্ৰমাইচিন হৈছে ভেকুৰ আৰু ব্যাকটেৰিয়াৰ পৰা প্ৰস্তুত কৰা এন্টিবায়োটিক ঘৰত চাবাচোন কিছুমান বেমাৰ হলে আমি যেতিয়া ডক্টৰৰ ওচৰলৈ যাওঁ তেতিয়া আমাক ডক্টৰে কি খাবলৈ দিয়ে এন্টিবায়োটিক খাবলৈ দিয়ে কিহৰ কাৰণে এন্টিবায়োটিক খাবলৈ দিয়ে কাৰণ সেই এন্টিবায়োটিক খালে আমাৰ কি হয়
আমাৰ দেহত যেটো অনুজীৱই বেমাৰটো সৃষ্টি কৰিছে সেই অনুজীৱবোৰক সেই এন্টিবায়োটিকটো কি কৰে ধ্বংস কৰি দিয়ে বা কি কৰে ইহঁতৰ বৃদ্ধিত বাধা জন্মায় ইহঁতৰ বৃদ্ধি হ'বলৈ নিদিয়ে ঠিক আছে এই কাৰণে আমাক ডক্টৰে পৰামৰ্শ দিয়ে কিছুমান বেমাৰত এন্টিবায়োটিক খাবলৈ ঠিক আছে যাতে আমি সেই বেমাৰটোৰ পৰা হাত সাৰি থাকিব পাৰো বা সেই এন্টিবায়োটিকটোৱে সেই অনুজীৱবোৰক যিবোৰ বেমাৰ সৃষ্টি অনুজীৱ আছে সেই অনুজীৱবোৰক ধ্বংস কৰিব পাৰে অথবা সিহঁতৰ বৃদ্ধিত বাধা জন্মাব পাৰে ইয়াতে কেইটামান আমাক এন্টিবায়োটিকৰ নাম দিয়া আছে এটা দিছে আমাক স্ট্ৰেপ্টোমাইচিন টেট্ৰাসাইক্লিন আৰু আনটো দিছে এৰিথ্ৰ'মাইচিন এইবোৰ হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা এন্টিবায়োটিক ঠিক আছে এতিয়া পৰীক্ষাত কোৱেশ্চন কেনে এনেকৈ দিয়ে যে তলৰ কোনটো এন্টিবায়োটিক এনেকৈ কোৱেশ্চন দিয়ে পৰীক্ষাত ঠিক আছে তোমালোকে মনত ৰাখিব লাগিব এনেকুৱা ধৰণৰ যিবোৰ কিতাপত আছে ঠিক আছে গভৰ্ণমেণ্ট স্কুল আৰু জাতীয় বিদ্যালয়ৰ যিবোৰ কিতাপ আছে তাৰ পৰা ডিএলএডৰ পৰীক্ষাটোত বহুত কোৱেশ্চন আহে ঠিক আছে তো মনত ৰাখিবা স্ট্ৰেপ্টোমাইচিন টেট্ৰাসাইক্লিন আৰু এৰিথ্ৰ'মাইচিন এইবোৰ হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা এন্টিবায়োটিক নেক্সট ওয়ান এটো ইম্পৰ্টেন্ট হয় যে পেনিসিলিন কোনে আৱিষ্কাৰ কৰিছিল পেনিসিলিন আৱিষ্কাৰ কৰিছিল আলেকজাণ্ডাৰ ফ্লেমিঙে ঠিক আছে আলেকজাণ্ডাৰ ফ্লেমিঙে পেনিসিলিন আৱিষ্কাৰ কৰিছিল এটো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় নেক্সট ওয়ান প্ৰাণীক অনুজীৱীয় সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আনকি পশুধন আৰু পক্ষীধনৰ খাদ্যত এন্টিবায়োটিক মিলাই দিয়া হয় উদ্ভিদৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় তেছৱা আমি মানুহেটো সোৱা ডাইৰেক্টলি আমি এন্টিবায়োটিক খাব পাৰো হয়নে কিন্তু গৰু ছাগলী আদিবোৰে কি হয় মানে গৰু ছাগলী আদিবোৰক এই এন্টিবায়োটিক মানে খোৱাবলৈ আমাৰ কঠিন হয় হয়নে অলপমান প্ৰবলেম হয় কাৰণ সিহঁতে খাবলৈ নিবিচাৰে এই কাৰণে গৰু ছাগলী আদিবোৰক কি কৰা হয় যেতিয়া কোনো বেমাৰ হয় বা অনুজীৱ সংক্ৰমণ হয় তাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে খাদ্যৰ লগত যেনে কলৰ ভিতৰত বহুতে ঘুমাই দিয়ে ঔষধখিনি হয়নে এনেকৈ কি কৰে খুৱাই দিয়ে আৰু এই এন্টিবায়োটিক খোৱাৰ পিছতে সেই যে অনুজীৱ সংক্ৰমণ হয় তাৰ পৰা গৰু বা ছাগলীটোৱে কি হয় সেই বেমাৰটোৰ পৰা হাত সাৰি থাকিব পাৰে ঠিক একেধৰণে উদ্ভিদৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় গতিকে অনুজীৱৰ পৰা উদ্ভিদৰ বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখিবলৈ পোৱা যায় ইয়াৰ তলত মই কি দি দিছো ঠিক আছে কি কি বেমাৰ হয় অনুজীৱৰ পৰা উদ্ভিদৰ এতিয়া নেক্সট ওয়ান আৰু যদি তোমালোকে অলপমান ভিডিও চাই ভাল পাইছা বা ইম্পৰ্টেন্ট বুলি ভাবিছা ভিডিওটো এটা লাইক কৰি দিবলৈ নাপাহৰিবা আৰু ইয়াৰ ওপৰত যদি এমসিকিউ লাগে তোমালোকে আমাক এটা কমেন্ট সেকশনত কমেন্ট কৰি জনাবা লগতে ইয়াৰ যিবোৰ পিডিএফ আছে পিডিএফ সমূহ আমাৰ এপত পাবা এমসিকিউৰ সৈতে যদি এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু ডাউনলোড কৰি লোৱা নেক্সট চাবা এইটো এটা মনত ৰাখিবলৈ কথা যে এন্টিবায়োটিক কেৱল এজন অৰ্হতা সম্পন্ন ডাক্তৰৰ পৰামৰ্শতহে গ্ৰহণ কৰিব লাগে ডাক্তৰে দিয়া নিদান অনুসৰি দৰবৰ কোৰ্স শেষ কৰিব লাগে যদি প্ৰয়োজন নোহোৱা সময়ত খাই থকা হয় আৰু ভুল পৰিমাণত খোৱা হয় তেন্তে পাছলৈ প্ৰয়োজনীয়ৰ সময়ত এন্টিবায়োটিক ফলপ্ৰসূ নহব পাৰে অপ্ৰয়োজনীয়ভাৱে এন্টিবায়োটিক খাই থাকিলে শৰীৰত থকা উপকাৰী অনুজীৱবোৰৰ মৃত্যু ঘটিব পাৰে এন্টিবায়োটিক সাধাৰণতে পানী লগা জ্বৰ আৰু কাহৰ ক্ষেত্ৰত ফলৱতী নহয় কাৰণ এইবোৰ ভাইৰাছৰ দ্বাৰাহে হয় এতিয়া চোৱা ইয়াত কি কৈছে যে এটো বহুত ইম্পৰ্টেন্ট কথা হয় যে এন্টিবায়োটিক কি কৰিব লাগে আমি এজন অৰ্হতা সম্পন্ন ডক্তৰৰ পৰামৰ্শহে গ্ৰহণ কৰিব লাগে বহুতে কি কৰে কিছুমান বেমাৰ হলে বিশেষকৈ গাঁও অঞ্চলবিলাকত কিবা যদি বেমাৰ হয় এন্টিবায়োটিক নিজেই গৈ যে এন্টিবায়োটিক দিয়ে এইটো এন্টিবায়োটিক নিজেই কিনি খায় তেনেকুৱা আমি কৰিব নালাগে সদায় এজন অৰ্হতা সম্পন্ন ডক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি এন্টিবায়োটিক গ্ৰহণ কৰিব লাগে ডাক্তৰে দিয়া নিদান অনুসৰি অৰ্থাৎ পৰামৰ্শ অনুসৰি যেনেদৰে খাব দিয়ে ঠিক এনেধৰণে আমি দৰবৰ যিটো কোৰ্স সেইটো শেষ কৰিব লাগে যদি আমি কি কৰো প্ৰয়োজন নোহোৱা সময়ত খাই থাকো বা যদি ফুল পৰিমাণত খাও যদি এটা খাবলৈ দিছে আমি বেমাৰ বেছি হোৱাৰ কাৰণে যদি দুটা খাই দিও তেনেকুৱা ধৰণৰ যদি ফুল পৰিমাণত খাও প্ৰয়োজনৰ সময়ত এন্টিবায়োটিক ফলপ্ৰসূ নহব পাৰে মানে কাৰণ কিছুমান বেমাৰ বিভিন্ন কাৰণত হয় ঠিক আছে গতিকে কেৱল যে এন্টিবায়োটিক খালে ভাল হ'ব তেনেকুৱাটো নহয় বহুত বেছি যদি এন্টিবায়োটিক খোৱা হয় কি হয় যিবোৰ আমাৰ মিত্ৰ অনুজীৱ আছে সেইবোৰৰ কি হয় ধ্বংস হৈ যায় ঠিক আছে তাৰ ফলত আমাৰ দেহত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আৰু বেছিহে হ'ব পাৰে অপ্ৰয়োজনীয়ভাৱে এন্টিবায়োটিক খাই থাকিলে শৰীৰত থকা যিবোৰ উপকাৰী অনুজীৱ আছে সেইবোৰৰ মৃত্যু ঘটিব পাৰে তেছ সকলো অনুজীৱটো অপকাৰী নহয় বহুত আমাৰ উপকাৰী অনুজীৱ আছে যিবোৰ আমি মিত্ৰ অনুজীৱ বুলি কোৱা হয়নে এই অনুজীৱবোৰ কি হ'ব পাৰে মৃত্যু ঘটিব পাৰে যিবোৰ উপকাৰী অনুজীৱ সেই কাৰণে আমি প্ৰয়োজনতকৈ অধিক এন্টিবায়োটিক ব্যৱহাৰ কৰিব নালাগে বা ডাক্তৰৰ পৰামৰ্শ ব্যৱহাৰ কৰিহে এন্টিবায়োটিক ব্যৱহাৰ কৰিব লাগে
এন্টিবায়োটিক সাধাৰণতে পানী লগা জ্বৰ আৰু কাহৰ ক্ষেত্ৰত ফলৱৰ্তী নহয় কাৰণ এইবোৰ ভাইৰাছৰ দ্বাৰাহে হয় নেক্সট ওয়ান এডৱাৰ্ড জেনাৰে বসন্ত প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এডৱাৰ্ড জেনাৰে কি কৰিছিল বসন্তৰ যিটো প্ৰতিষেধক চিটা আছিল এই প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল কোনে কি আৱিষ্কাৰ কৰিছিল প্ৰায় পৰীক্ষাত কোৱেশ্চন আহি থাকে ঠিক আছে তো এইটো তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ পৰাই বহুতো কোৱেশ্চন তোমালোকৰ পৰীক্ষা আহিব কিছুমান ব্যাকটেৰিয়া আৰু নীল সেউজ খেলাই বায়ুমণ্ডলৰ নাইট্ৰজেন যোগীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে এই অণুজীৱসমূহক জৈৱিক নাইট্ৰজেন যোগাকাৰক বুলি সাধাৰণতে কোৱা হয় অৰ্থাৎ বায়োলজিক্যাল নাইট্ৰজেন ফিক্সাৰ্ছ বুলি কোৱা হয় অৰ্থাৎ চোৱা কি কৈছে ইয়াত কিছুমান ব্যাকটেৰিয়া আৰু নীল সেউজ খেলাই বায়ুমণ্ডলৰ নাইট্ৰজেন যোগীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে বিভিন্ন কাৰণত মাটিৰ উৰ্বৰতা কমি যাব পাৰে হয়নে আমাৰ চোৱা বায়ুমণ্ডলত থকা নাইট্ৰজেনৰ পৰিমাণ কিমান নাইট্ৰজেনৰ পৰিমাণ হৈছে 78.08% হয়নে আৰু আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হৈছে নাইট্ৰজেন গেছ ঠিক আছে তো এই গেছবিধ কিমান পৰিমাণে থাকে 78.08% থাকে কিন্তু বায়ুমণ্ডলৰ পৰা পুনে পুনে নাইট্ৰজেন গ্ৰহণ কৰিব নোৱাৰে ঠিক আছে এই কাৰণে কৰিব লাগে বায়ুমণ্ডলৰ নাইট্ৰজেন যোগীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা যদি কমি থাকে তেতিয়া কি কৰা হয় বৃদ্ধি কৰিব পৰা যায় এই অণুজীৱসমূহকে জৈৱিক নাইট্ৰজেন যোগাকাৰক বুলি সাধাৰণতে কোৱা হয় অনিষ্টকাৰী অণুজীৱ কিছুমান অণুজীৱই মানুহ উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে এনে ৰোগকাৰী অণুজীৱসমূহক ৰোগকাৰক বুলি কোৱা হয় ঠিক আছে যেনেদৰে আমাৰ মিত্ৰ অণুজীৱ আছে ঠিক তেনেকৈ শত্ৰু অণুজীৱ আছে হয়নে মিত্ৰ মানে উপকাৰী অণুজীৱ যেনেদৰে আছে তো এই কাৰণে অপকাৰী অণুজীৱ আছে তো কিছুমান কি কৰে অপকাৰী অণুজীৱ আছে যিবোৰে মানুহ উদ্ভিদ আৰু আন যিবোৰ প্ৰাণী আছে এই প্ৰাণীবোৰৰ ৰোগৰ সৃষ্টি কৰে এনে ধৰণৰ যিবোৰ ৰোগকাৰী অণুজীৱ আছে সেইবোৰক ৰোগকাৰক বুলি কোৱা হয় মানুহৰ ৰোগ সৃষ্টিকাৰী অণুজীৱ ৰোগকাৰী অণুজীৱসমূহ উশাহৰ লগত খোৱা পানীৰ লগত বা খোৱা আহাৰৰ লগত আমাৰ দেহৰ ভিতৰলৈ সোমায় আক্ৰান্ত লোকৰ পোনপটীয়া সংস্পৰ্শত বা প্ৰাণীৰ জৰিয়তেও ইহঁতৰ সৰবৰাহ হয় এই অণুজীৱৰ পৰা হোৱা ৰোগসমূহ বায়ু পানী আহাৰ বা ইজন সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰোগীয়া লোকৰ পৰা সুস্থ লোকলৈ বিয়পে সেইবাবে ইহঁতক সংক্ৰামক ৰোগ বুলি কোৱা হয় যেনে কলেৰা চৰ্দি মাজুৱাই আৰু যক্ষ্মা হৈছে এনে ৰোগৰ উদাহৰণ অৰ্থাৎ ইয়াত কি হৈছে যে মানুহৰ ৰোগ সৃষ্টিকাৰী অণুজীৱ ৰোগকাৰী যিবোৰ অণুজীৱ আছে এই অণুজীৱসমূহ উশাহৰ লগত যেতিয়া আমি উশাহ লওঁ হয়নে তেতিয়া বা খোৱা পানীৰ লগত বা খোৱা আহাৰৰ লগত আমাৰ দেহৰ ভিতৰলৈ সোমায় আৰু আক্ৰান্ত লোকৰ পোনপটীয়া যদি সংস্পৰ্শতো কিছুমান ৰোগ বা প্ৰাণীৰ জৰিয়তে ইহঁতৰ কি হয় সৰবৰাহ হয় আৰু সেই অণুজীৱৰ পৰা হোৱা ৰোগসমূহ বায়ু পানী আহাৰ বা ইজনে সিজনে যেতিয়া সংস্পৰ্শ কৰে টাচ যেতিয়া কৰে তেতিয়াও ৰোগীয়া লোকৰ পৰা সুস্থ লোকলৈ বিয়পিব পাৰে আৰু তেনেধৰণৰ ৰোগবোৰকে সংক্ৰামক ৰোগ বুলি কোৱা হয় ইয়াত কেইটামান উদাহৰণ দিছে সংক্ৰামক ৰোগৰ পৰীক্ষাত এনে ধৰণে কোৱেশ্চনটো দিব সংক্ৰামক ৰোগ কাক বোলে নাহে পৰীক্ষাত কোৱেশ্চনটো দিব যে তলৰ কোনবিধ সংক্ৰামক ৰোগ ঠিক আছে ডিএলএডৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো আহিছিল ক্লাছ 8ৰ কোৱেশ্চন পেপাৰটো এই কোৱেশ্চনটো প্ৰায়ে থাকে যে তলৰ কোনবিধ সংক্ৰামক ৰোগ অৰ্থাৎ এজনৰ পৰা আনজনলৈ বিয়পা ৰোগ ঠিক আছে কলেৰা চৰ্দি মাজুৱাই যক্ষ্মা আদিবোৰ হৈছে সংক্ৰামক ৰোগৰ উদাহৰণ যেনে চৰ্দি হয়নে চৰ্দি যদি চোৱা তোমাৰ যদি ঘৰত যদি কাৰোবাৰ এজনৰ হয় বাকি কেইজন সদস্যৰো অৰ্থাৎ পৰিয়ালৰ আন সদস্যৰো চৰ্দি হোৱাৰ সম্ভাৱনা থাকে কাৰণ চৰ্দিটো কি হয় সংক্ৰামক ৰোগ এজনৰ পৰা আনজনলৈ কি হয় বিয়পি যাব পাৰে আশা কৰিছো বুজি পালা নেক্সট ওয়ান কিছুমান পতংগ আৰু প্ৰাণী আছে যিবোৰ ৰোগকাৰী অণুজীৱৰ বাহক মাখি হৈছে এনে এবিধ বাহক আন এবিধ বাহক হৈছে মাইকী এনফিলিছ মহ ইহঁত মেলেৰিয়া পৰজীৱী বীজাণুৰ বাহক মাইকী এইডিছ মহ ডেংগু ভাইৰাছৰ বাহক ঠিক আছে আৰু ইয়াত কৈছে যে কিছুমান পতংগ আৰু প্ৰাণী আছে যিবোৰে কি কৰে ৰোগকাৰী অণুজীৱৰ বাহক যেনে মাখি হৈছে এনে এবিধ বাহক হয়নে সেইকাৰণে চোৱাচোন আমি যদি ভাত খাই থাকো ভাতত যদি মাখি পৰে সেইখিনি ভাত আৰু আমি নাখাওঁ বা আমাৰ যদি খোৱা খাদ্যত মাখি পৰে আমি খাব নালাগে কিহৰ কাৰণে নালাগে কাৰণ মাখি হৈছে এনে এবিধ বাহক অৰ্থাৎ
ৰোগকাৰী অণুজীৱৰ বাহক কাৰণ মাখিয়ে যিকোনো ঠাইত পৰিব পাৰে হয়নে যিকোনো ঠাইত মাখি থাকে বা অৰ্থাৎ মাখিয়ে যি খাদ্যৰ সন্ধানত বা যিকোনো কাৰণত যিকোনো ঠাইত থাকে তো ইয়াৰ ফলত কি হয় আমি খোৱা খাদ্যটো যেতিয়া পৰে তাত বিভিন্ন বেমাৰৰ বীজাণু এই মাখিৰ গাত লাগি আহে যে আমাৰ খাদ্যত পৰে তাতো আমাৰ বেমাৰ হ'ব পাৰে সেইকাৰণে মাখিক কি বুলি কোৱা হয় ৰোগকাৰী অণুজীৱৰ বাহক বুলি কোৱা হয় আৰু মনত ৰাখিবা ইম্পৰ্টেন্ট হৈছে এইখিনি যে আন এবিধ বাহক হৈছে মাইকি এনফিলিছ মহ ঠিক আছে মাইকি এনফিলিছ মহে কি কৰে মেলেৰিয়া পৰজীৱীৰ বীজাণুৰ বাহক ঠিক আছে মেলেৰিয়া পৰজীৱী বীজাণুৰ বাহক প্ৰায় পৰীক্ষাত কোৱেশ্চনটো আহি থাকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় মেলেৰিয়া পৰজীৱী বীজাণুৰ বাহক কি হয় মনত ৰাখিবা মাইকি এনফিলিছ মহ আৰু বহুতৰে কনফিউজ থাকে মাইকি ডেংগু ভাইৰাছৰ কথা সুধিলেও এই মাইকি এনফিলিছ মহটোৱে সকলোৱে আনসাৰটোত লিখে কিন্তু মাইকি যিটো এইডিছ মহ আছে সেইটোৱে ডেংগু ভাইৰাছৰ বাহক মনত ৰাখিবা যদি ডেংগু ভাইৰাছৰ বাহক কি সোধে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে হ'ব মাইকি এইডিছ মহ হৈছে ডেংগু ভাইৰাছৰ বাহক আৰু যদি সোধে মেলেৰিয়া পৰজীৱীৰ বাহক কি তেতিয়াহ'লে হ'ব মাইকি এনফিলিছ মহ হৈছে মেলেৰিয়া পৰজীৱীৰ বাহক ইয়াৰ পৰা বহুতো কোৱেশ্চন আহিব ঠিক আছে অসংখ্য ইয়াৰ পৰা এমসিকিউ বনাব পাৰি ইমান বোৰ এমসিকিউ বনাই থাকিলে নহ'ব তোমালোকে এইখিনিও ভালদৰে কেইদিনমান চালে বা 2-3 দিন চালে ধুনীয়াকৈ এইখিনি মনত ৰৈ যাব নেক্সট ওয়ান ইয়াত কি দি আছে চোৱা অণুজীৱৰ দ্বাৰা সাধাৰণতে হোৱা কিছুমান ৰোগ some common human disease caused by microorganisms ঠিক আছে এতিয়া চোৱা ইয়াতে কি দিয়া আছে চোৱা এইটো চাইডত মানুহৰ যিবোৰ ৰোগ আছে এই ৰোগসমূহ দিয়া আছে কিহৰ দ্বাৰা হয় ব্যাকটেৰিয়াৰ দ্বাৰা হয় নে ভাইৰাছৰ দ্বাৰা হয় ইয়াত দি থোৱা আছে কেনেকৈ বিয়পে ইয়াত দি থোৱা আছে প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি ইয়াতে দি থোৱা আছে যেনে চোৱা ইয়াত যক্ষ্মা যিটো ৰোগ আছে হয়নে এই যক্ষ্মা ৰোগ কিহৰ দ্বাৰা হয় যক্ষ্মা ৰোগবিধ হয় ব্যাকটেৰিয়াৰ দ্বাৰা হয় ঠিক আছে কেনেকৈ বিয়পে বায়ু তে বায়ুৰ হোৱাটো কেনেকৈ বিয়পে যেনে চোৱা আমি যেতিয়া আমি হাঁচি মাৰো বা যেতিয়া আমি কাহ মাৰো তেতিয়া কি হয় এই আমাৰ যিবোৰ বীজাণু আছে এইবোৰ বায়ুৰ লগত কি হয় মিহলি হৈ যায় সেই বায়ুখিনিকে যদি অন্য কোনে লয় ঠিক আছে উশাহত যদি লয় তেওঁৰ তাতো কি হ'ব পাৰে সেই বেমাৰবিধ হ'ব পাৰে ঠিক আছে তে কেনেকৈ বিয়পে বায়ুৰ দ্বাৰা বিয়পে ঠিক আছে নেক্সট চোৱা সৰুৱাই কিহৰ দ্বাৰা হয় কোনবিধ অণুজীৱৰ দ্বাৰা ভাইৰাছৰ দ্বাৰা হয় কেনেকৈ বিয়পে বায়ুৰ দ্বাৰা বিয়পে নেক্সট মাজুৱা এইটো ইম্পৰ্টেন্ট হয় চিকেন পক্স বুলি যাক কোৱা হয় পৰীক্ষাৰ এইটো ৰিলেটেড কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে চিকেন পক্স ঠিক আছে তে মাজুৱা কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় আৰু কেনেকৈ বিয়পিব পাৰে বায়ুৰ দ্বাৰা বিয়পিব পাৰে বা স্পৰ্শ যদি আমি কৰো টাচ যদি কৰো তেতিয়াও বিয়পিব পাৰে নেক্সট চোৱা পলিঅ' ঠিক আছে পলিঅ' কি হয় ভাইৰাছৰ দ্বাৰা হয় আৰু বায়ু আৰু পানীৰ দ্বাৰা বিয়পে কিন্তু আজিকালি পলিঅ' ৰোগটো প্ৰায় কমকে হোৱা দেখিবলৈ পোৱা যায় কাৰণ সৰুতে আমাক কি কৰে টিকাকৰণৰ ব্যৱস্থা চৰকাৰে কৰি দিছে হয় না সৰুতে আমাক কি কৰে বিভিন্ন ধৰণৰ বেজীবোৰ দিয়ে যাৰ ফলত পলিঅ'ৰ নিচিনা ৰোগবোৰ আজিকালি প্ৰায় দেখিবলৈ কমকে পোৱা যায় তে এই যিবোৰ ৰোগ আছে এই ৰোগবোৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ইয়াত দি থোৱা আছে এই ৰোগবোৰ প্ৰতিৰোধ ব্যৱস্থা চোৱা ৰোগীক আছুতীয়াকৈ ৰাখিব লাগে হয়নে অৰ্থাৎ ঘৰৰ আন পৰিয়াল থকা ৰুমত ৰোগীজনক ৰাখিব নালাগে আছুতীয়াকৈ ৰাখিব লাগে ৰোগীৰ বস্তু বাহিনী আন মানুহৰ বস্তু বাহিনীৰ পৰা আঁতৰাই থব লাগে আৰু উপযুক্ত বয়সত চিটা দিব লাগে চিটা দিলে কি হয় সেই বেমাৰটো হোৱাৰ চান্সটো বহুত বেছি কমি আহে গতিকে কি কৰিব লাগে ৰোগীৰ যিবোৰ বস্তু বাহিনী আছে সেই বস্তু বাহিনীবোৰ আঁতৰাই থব লাগে আৰু সৰুতে কি কৰিব লাগে চিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে এতিয়া চোৱা পৰীক্ষাত কেনে ধৰণে প্ৰশ্ন আহিব পৰীক্ষাত আহিব যে এই যিটো মাজুৱাই ৰোগ আছে মাজুৱাই ৰোগবিধ কোনবিধ কিহৰ দ্বাৰা বিয়পে ভাইৰাছৰ দ্বাৰা প্ৰটোজোৱাৰ দ্বাৰা ব্যাকটেৰিয়াৰ দ্বাৰা এনেকৈ অপচনটো দি দিব ঠিক আছে মনত ৰাখিব লাগিব মাজুৱাই অৰ্থাৎ চিকেন পক্স ভাইৰাছৰ দ্বাৰা হোৱা এবিধ ৰোগ ঠিক আছে একে ধৰণে চোৱা কলেৰা কিহৰ দ্বাৰা হয় ব্যাকটেৰিয়াৰ দ্বাৰা হয় কেনেকৈ বিয়পে পানী আৰু খোৱা বস্তুৰ দ্বাৰা বিয়পে টাইফয়েড চোৱা টাইফয়েডো কি হয় ব্যাকটেৰিয়াৰ দ্বাৰা হয় কেনেকৈ বিয়পে পানীৰ দ্বাৰা বিয়পে ঠিক আছে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে আৰু ভাল অনাময় অভ্যাস গঢ়িব লাগে উপযুক্তভাৱে ৰন্ধা খাদ্য খাব লাগে পানী উতলাই খাব লাগে আৰু চিটা দিব লাগে কলেৰা আৰু টাইফয়েডৰ নিচিনা যিবোৰ ৰোগ আছে সেইবোৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰো এই ৰোগসমূহ প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ কি কৰিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে অৰ্থাৎ লেতেৰা পৰিৱেশত আমি কেতিয়াও থাকিব নালাগে ভাল অনাময় অভ্যাস অৰ্থাৎ স্যানিটাৰী হেবিট গঢ়ি তুলিব লাগে উপযুক্তভাৱে ৰন্ধা খাদ্য খাব লাগে
লগতে পানী সদায় উতলাই খাব লাগে কাৰণ পানীৰ দ্বাৰা বহুতো বেমাৰ বিয়পিব পাৰে হয়নে পানী যদিও দেখাত চাফা হয় তাত কি থাকিব পাৰে বহুতো অপকাৰী অনুজীৱ বা বিভিন্ন ধৰণৰ বস্তু তাত মিহলি হৈ থাকিব পাৰে গতিকে পানী যেতিয়া আমি 100 ডিগ্ৰী সেলচিয়াছত উতলাও তেতিয়া কি হয় তাত থকা যিবোৰ অনুজীৱ আছে বা যিবোৰ বেয়া বস্তু আছে এইবোৰ কি হয় নোহোৱা হৈ যায় ঠিক আছে আৰু অকল উতলাই খালে নহব পানীখিনি কি কৰিব লাগিব ফাৰ্স্ট ফিল্টাৰ কৰিব লাগিব ভালদৰে ফিল্টাৰ কৰাৰ পিছতহে কি কৰিব লাগে উতলাই খাব লাগে লগতে এই বেমাৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে চিটা দিব লাগে হয়নে চিটা আমি ল'ব লাগিব নেক্সট হোৱা আৰু এটা দিয়া আছে হেপাটাইটিছ বি কথা দিছে হেপাটাইটিছ বি কিহৰ দ্বাৰা বিয়পে ভাইৰাছৰ দ্বাৰা বিয়পে অনুজীৱৰ দ্বাৰা হয় ঠিক আছে কিহৰ দ্বাৰা বিয়পে পানীৰ দ্বাৰা বিয়পে এই যেটো হেপাটাইটিছ বি আছে কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় কেনেকৈ বিয়পে পানীৰ দ্বাৰা বিয়পে গতিকে ইয়াৰ পৰা হাত সাৰি থাকিবলৈ আমি কি কৰিব লাগিব যিখিনি আমি খোৱা পানী আছে খোৱা পানীখিনি সদায় ভালদৰে ফিল্টাৰ কৰি পৰিষ্কাৰ কৰি খাব লাগিব আৰু চিটা দিব লাগিব চিটা দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট হোৱা মেলেৰিয়াৰ কথা দিছে ইয়াত মেলেৰিয়া কিহৰ দ্বাৰা বিয়পে মেলেৰিয়া বিয়পে কিহৰ দ্বাৰা হয় মেলেৰিয়া পটজৰ দ্বাৰা হয় কিহৰ দ্বাৰা বিয়পে মহৰ দ্বাৰা বিয়পে পৰীক্ষাত প্ৰায় কুৱেশ্যন আহি থাকে গতিকে কমেন্ট সেকশনত জনাওচোন কোনবিধ মহৰ দ্বাৰা মেলেৰিয়া বিয়পিব পাৰে মই অলপ আগত কৈ দিলো তোমালোকক গতিকে ইয়াৰ পৰা হাত সাৰি কেনেকৈ থাকিব পাৰা বা প্ৰতিৰোধ ব্যৱস্থা ইয়াত দি থোৱা আছে আমাৰ সদায় আঁঠুৱা তৰি শুব লাগে আৰু মহ মৰা দৰৱ ব্যৱহাৰ কৰিব লাগে মহে কণীৰ পৰা ৰোধ কৰিবলৈ চাৰিওফালে কটু পানী গোট খাই থাকিবলৈ দিব নালাগে গতিকে এই বেমাৰবিধ নহবৰ কাৰণে আমি কি কৰিব পাৰো সদায় আঁঠুৱা তৰিব লাগে হয়নে আঁঠুৱা তৰি শুব লাগে আৰু লগতে মহ মৰা যিবোৰ দৰৱ আছে সেই দৰৱবোৰ বিভিন্ন ধৰণৰ দৰৱ পোৱা যায় সেই দৰৱবোৰ আমি ব্যৱহাৰ কৰিব লাগে আৰু মহে ক'ত কণী পাৰে য'ত পানী জমা হৈ থাকে ঠিক আছে য'ত লেতেৰা পানী জমা হৈ থাকে তাতে মহে কণী পাৰে গতিকে যিবোৰ পানী জমা হৈ থকা ঠাই আছে বা পানী গোট খাই থকা ঠাই আছে সেইবোৰ আমি থাকিবলৈ দিব নালাগে হয়নে যেনেকুৱা সৰু ধৰা এটা বাচনে ধৰা যেনে ধৰা বালটি এটাতে আছে বৰষুণ দিলে তাত পানী পৰি জমা হৈ থাকে হয়নে তাতে কি কৰিব পাৰে মহে কণী পাৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ পানী গোট খাই থাকিবলৈ আমি দিব নালাগে এইবোৰ ব্যৱস্থাৰে আমি হাত সাৰি থাকিব পাৰো এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা বা তোমালোকক আমি ইয়াৰ পিডিএফটো আমাৰ এপত দি দিম ঠিক আছে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লৈ ল'বা এতিয়া নেক্সট চাবা আৰু বাকি যিখিনি আছে অৰ্থাৎ সম্পূৰ্ণ ভিডিওটি ঠিক আছে সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা অধিক জানিবৰ বাবে 9954174571 এই নম্বৰটো তোমালোকে আমাক WhatsApp মেছেজ কৰি সুধিব পাৰিবা তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওটিৰ লগতে পিডিএফ সমূহ তাত তোমালোকে পাবা MCQ ৰ সৈতে গতিকে এতিয়া তোমালোকে ডাউনলোড কৰি লোৱা